হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নৰুল জে কে মাষ্টাৰ। তো আপোনালোকক আজি মোৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো হৈছে যে অসমৰ প্ৰথম মানে হ'ল যে অসমৰ প্ৰথমগৰাকী সম্পাদক সভাপতি এইবিলাকেই। তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে যে হোৱাট ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিলড্ৰেন মেগাজিন। প্ৰথম শিশু আলোচনী কি আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ল'ৰা বন্ধু। হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ আছামিজ মেগাজিন? জোনাকী। ফাৰ্ষ্ট জোনাকীৰ মেগাজিনৰ এডিটৰ কোন আছিল? আৰু ইয়াত চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা? অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? আৰু ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা। দ্য টোকলাই টি ৰিচাৰ্চ ইনষ্টিটিউট ইজ হুইচ চিটি? টোকলাই টি ৰিচাৰ্চ চেণ্টাৰটো বা কেন্দ্ৰটো ক'ত আছে? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। তাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব যোৰহাট। যোৰহাটত টোকলাই টি ৰিচাৰ্চ চাহ গৱেষণা কেন্দ্ৰটো আছে। হু ৱাজ দ্য ফাৰ্ষ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া ফ্ৰম আছাম? মুখ্য ন্যায়াধীশ অসমৰ পৰা কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ৰঞ্জন গগৈ। হু ৱাজ দ্য ফাৰ্ষ্ট এছামিজ উইন এন অলিম্পিক মেডেল? আৰু ইয়াৰ ফাৰ্ষ্ট অলিম্পিক মেডেলটো কোনে পাইছিল? যে বগেশ্বৰ বৰুৱা। হুইচ ওৱান এমংষ্ট দ্য ফ্লয়িং মোবাইল থিয়েটাৰ ভ্ৰাম্যমান গ্ৰুপ ইজ দ্য ওল্ডেষ্ট? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নটৰাজ। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন গ'ল্ড মেডেল ইন দ্য এছিয়ান গেমছ? আৰু এইটো হ'ব বগেশ্বৰ বৰুৱা। হুইচ অফ দ্য ফ্লয়িং ৱাজ দ্য ফাৰ্ষ্ট আছামিজ মিনি মেগাজিন? ফাৰ্ষ্ট আছামিজ কনিষ্ঠতম যিটো আলোচনী সেইটো কি আছিল? সেইটো আছিল বিন্দু। হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু উইন সাহিত্য একাডেমি এৱাৰ্ড? আৰু ইয়াত চাৰিটা অপশ্যন দিয়া আছে। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব যতীন্দ্ৰনাথ দুৱৰা। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল অসমৰ প্ৰথম। আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু নৰুল জি কে মাষ্টাৰ ইউটিউব চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামৰ প্ৰশ্ন আৰু উত্তৰ আপোনালোকৰ কাৰণে লৈ আহিম। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ধন্যবাদ। জয় আই অসম।